এই ল'ৰাজনক চাগে চবেই চিনি পায়। এই ল'ৰাজনৰ নাম হৈছে মাধৱ বৰা। সি আমাৰ মৰমৰ জুবিন দাৰ মিমিক্ৰি কৰে। চ' মই সেইদিনাখন ৰিল চাই থাকোঁতে পালোঁ সেই মানে মাধৱ বৰাই জুবিন দাৰ ভইচত মানে মায়াবিনী গানটো গাইছিলে। যিহেতু জুবিন দা আমাৰ মাজত নাই, জুবিন দা আমাৰ মনত থাকিলেও যিহেতু মাজৰ পৰা নাইকিয়া হৈ গ'ল, চ' মই ৰিলটো চালোঁ, সি মায়াবিনী গানটো গাইছে। মই যেতিয়া তাত কমেণ্টবোৰ পঢ়িলোঁ মানে মোৰ মনটো বহুত বেয়া লাগি গ'ল। কাৰণ চবেই কৈছে যে জুবিন দা এজনেই, তই জুবিন দা হ'বলৈ চেষ্টা নকৰিবি। আমিও জানো জুবিন দা এজনেই, অসমত জুবিন দা যেন কোনো হ'ব নোৱাৰে। চ' সি মিমিক্ৰি কৰে, তাত তাৰনো কি ভুল? আৰু তাৰ ভাজ ভঙতি, তাৰ কথা বতৰা চব জুবিন দাৰ নিচিনাই। আৰু সি যদি আমাৰ মাজত থাকে, চ' আমাৰ মাজত জুবিন দা থকাৰ নিচিনা লাগে। কিন্তু 70% মান মানুহে তাক কয় যে তই জুবিন দা হ'ব চেষ্টা নকৰিবি, জুবিন দা এজনেই। আৰু সিওতো আজিলৈ কেতিয়াও কোৱা নাই যে মই জুবিন দা হ'বলৈ চেষ্টা কৰি আছোঁ বুলি। তাত মাত্ৰ 30% মানুহে ক'লে যে এই ল'ৰাটোক আগুৱাই নিবলৈ লাগিব। চ' আপোনালোকে যদি কাৰোবাক সাহস দিব নোৱাৰে ন, কাকো ডাউনো দিব নালাগে। চ' মই আপোনালোকক বেয়া ভাবি কোৱা নাই, কিন্তু মানে মোৰ কমেণ্টবোৰ পঢ়ি সেইদিনাখন বহুত বেয়া লাগি গ'ল। কিন্তু আমি এই ল'ৰাজনকে আগুৱাই নিব লাগিব, কাৰণ এই ল'ৰাজন যদি আমাৰ মাজত থাকে ন, তো আমাৰ মাজত জুবিন দা থকাৰ নিচিনা লাগিব। ধন্যবাদ।